আপুনি জীৱনত দুৰ্নীতি কৰিছে নে নাই? দুৰ্নীতিৰ পলিটিক্সত থাকিলে অলপ চলপ থাকিবই, সেইটো মই নহয়। কিন্তু একেবাৰে মানুহক কি কয় ৰাস্তা নকৰাকৈ মই দুৰ্নীতি কৰাৰ মানা কৰিছিলোঁ। মই কৈছিলোঁ যে এতিয়া এওঁলোকে কৈছে দুৰ্নীতি নাই কৰা, ৰাস্তাবোৰ বেয়া হৈ আছে কেলে? আমাৰ দিনত দুৰ্নীতি হৈছে বুলি কৈছে, হয়, কিন্তু এই বাউণ্ডেৰীটো আমি ক'ত ৰাখিম? আপুনি অলপ দুৰ্নীতি কৰিছিলে, বেছি হৈছে কি আমি কি কৈছিলোঁ, এতিয়াও মই কওঁ যে কণ্ট্ৰেক্টৰে যিটো লাভ হৈছে তাৰ পৰা লোৱা, ৰাস্তা বেয়া কৰি নহয়। কণ্ট্ৰেক্টৰ 10% পালে, এইটো পাবই, তাৰ তুমি 2-3 লোৱা। 2-3% কংগ্ৰেছৰ দিনত চলি আছিলে, এতিয়া বেছি হৈছে নেকি? এইটো পাৰ্চেণ্টেজ 10% লয়, এতিয়াতো 10%। আপোনালোকে 2-3% লৈছিলে। আমিতো মই নকওঁ 2-3%, সেইটো ল'বই লাগিব, নহ'লে পাৰ্টি চলিব ক'ত? বিজেপিয়ে এনে পইচাটো কৈ পালে, এওঁলোকৰ পইচাটো গছৰ পৰা হৰি আহে নেকি? হে, সঁচা কথাটো নকয়। মই যেনিবা সঁচা কথাটো কৈ দিওঁ আৰু তেওঁলোকে কয় দুৰ্নীতিমুক্ত হ'লে তোমাৰ পইচাবোৰ ক'ৰ পৰা আহিলে? তেওঁলোকেতো দান বৰঙণি লোৱা বুলি কয় বিভিন্ন মানুহৰ পৰা। দান বৰঙণি কোনে দিব? হে, অপজিশ্যন থাকিলে হওকচোন, কিমান দান বৰঙণি পাই চাওঁ। এতিয়া কংগ্ৰেছক নিদিয়ে নেকি দান বৰঙণি? নিদিবতো, কাম দিলেই দিব, এইটোতো নিয়মৰ কথা, বুজা নাই? আজি চেনেলবিলাককে তাতে কণ্ট্ৰল কৰা নাই নি? এই চেনেলকো কণ্ট্ৰল কৰিছে, মই কওঁ। আৰু এটা চেনেল হওক, পেপাৰ হওক, কাক কণ্ট্ৰল কৰা নাই? পইচা যাৰ থাকে সিয়ে কণ্ট্ৰল কৰিব পাৰে, এইটো কৰে নাই? সেইটো কৰিব কি কয়, হেৰি ইডি লগাই দিব। আপুনি যদি এতিয়া কংগ্ৰেছে যদি আমাক পেপাৰবিলাকত এডভাৰটাইজ দিয়ে, পেপাৰবিলাকে অলপ ভালকে লিখিব, সেইটো অলপমান থাকিবই। ঠিক আছে বাৰু, সেই কথা নহয়, কিন্তু আপুনি দুৰ্নীতি নোহোৱাকে, সৎ নোহোৱাকে নোৱাৰে নেকি? নোৱাৰে, ৰাজনীতিত সৎ হৈ থাকিব নোৱাৰে। কেনেকৈ পাৰিব? পইচাটো ক'ৰ পৰা আহিব? এইবোৰ মিছা কথাবোৰ কৈ থাকিলে লিখিলে। এই কথাবোৰ আপুনি আত্মজীৱনীখনত লিখিব। এইটো চবেই জানে, এইটো আজি নে আগৰ পৰা আছে, এতিয়া আছে, পৃথিৱীত আছে, ভৱিষ্যতেও থাকিব। কোনোবাই যেনিবা নক'ব পাৰে কথাটো এইটোৱে। আপোনাৰ আত্মজীৱনীখনৰ কাৰণে আমি অধীৰ আগ্ৰহেৰে অপেক্ষা থাকিম। আমাৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একান্তই আপোনাৰ ভিতৰৰ মানুহ, খুব আত্মীয় মানুহ আছিল। এতিয়াও সেই অনুভূতি আছে নে এতিয়া বেলেগ হৈছে? নাই, মোৰ একো নাই, মই জানো। তেতিয়া মই ভবা নাই যে তেওঁক মোক বিশ্বাসঘাতক কৰিব, বুজা? ভবাহেঁতেনতো মই তেওঁক ইমানখিনি দায়িত্ব নিদিলোহেঁতেন, বুজা নাই? তো যেতিয়া কৰিছে, মোক যেতিয়া কৰিছে, তেওঁ বেলেগকো বিশ্বাসঘাতকতা কৰিব, বুজা নাই? আপোনাৰ সেইটো ভুল আছিল বুলি আপুনি মানি লয়, বিশ্বাস কৰা ভুল বুলি বিশ্বাসটোতো কৰিবই লাগিব, বিশ্বাস নকৰিলে কোনো কাম কৰিব নোৱাৰে। সেই সময়ত মই নাভাবোঁ যে মই ভাবিছিলোঁ যে বিশ্বাস কৰিছিলোঁ, পিছত তেওঁক মোক বিশ্বাসঘাতকতা কৰি গৈছে, বেলেগ কথা। সেই বিশ্বাসত মই লৈছিলোঁ আৰু তেওঁ কামো কৰি দিছে। মই এইটো নকওঁ যে মই যিখিনি কাম কৰিবলৈ কৈছিলোঁ সেইখিনি কাম নকৰাকৈ থকা নাই। মই যদি আপোনাক এনেকে কওঁ, আজি সকলো খোলা মেলাকে কৈছো, মই যদি এনেকে কওঁ যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কান্ধত ভৰ দি আপুনি চৰকাৰ চলাব খুজিছিলে, তেওঁৰ সফলতাখিনি আপুনি বিচাৰিছিলে, কিন্তু বিফলতাখিনি নহয়, মই নকওঁ, কাৰণ তেওঁ নিজেও জানে মই কাৰো হেৰি নহয়, মইহে নিৰ্দেশ দিওঁ, মোৰ নিৰ্দেশহে পালন কৰিছে। তেওঁ মোৰ নিৰ্দেশ পালন কৰিছে, তেওঁ আজিও নকয়। সেইদিনাখনি অলপতে কৈছে যে নহয়, আমি তেখেতৰ মোৰ নিৰ্দেশ বিধানসভাত কৈছে আপোনাৰ কথা খুব ভালকে কৈছে, মোৰ নিৰ্দেশ মতে কৰিছে। এইটো মই নকওঁ তেওঁ যে কৰিছে, কেতিয়াবা তেওঁ যদি ভাল ছাজেশ্যন দিয়ে মই একচেপ্ট নকৰাকে নকওঁ, সেইটোও কৈছো। কিন্তু মই যিটো কাম কৰিবলৈ কওঁ সেই কামটো অকল তেওঁৱেই নহয়, ৰকিবুলেও কৰিছিল, বেলেগ মন্ত্ৰীও কৰিছিল, এইটো মই নকওঁ। কিন্তু সেইসকল যেনিবা আছে, অজন্তাইও কৰিছে, মোৰ পিডব্লিউ নহ'লে ইমান ৰাস্তাবোৰ ক'ব। ৰাজনীতি সদায় অনিশ্চিত। এনেকুৱা যদি পৰিৱেশ আহে যে এতিয়াৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আকৌ আপোনাৰ সৈতে কিবা এটা সংযোগ হয়, একেটা দলতে কাম কৰিবলগীয়া হয়, ধৰা হ'ল বিজেপিৰ পৰা তেওঁ যদি আকৌ কংগ্ৰেছলৈ আহে, মই হাইপথেটিকেল কথা এটা সুধিছো, আকৌ আপোনাৰ আগৰ নিচিনা সম্পৰ্ক হ'ব? সম্পৰ্ক ভৱিষ্যত কি হয় কোনো, কাৰণ মই ইন্দিৰা গান্ধীকো দেখিছো, যি ইন্দিৰা গান্ধীক নিৰ্বাচনত হেৰি কৰিছিল, প্ৰতিদ্বন্দ্বিতা কৰিছিল, তেওঁক প্ৰধানমন্ত্ৰী কৰাও, মুখ্যমন্ত্ৰী কৰাও দেখিছো ইন্দিৰা গান্ধীৰ দিনত। যি ইন্দিৰা গান্ধীক যি প্ৰতিদ্বন্দ্বিতা কৰিছিল চিকমাগলৰ, কি কয় কৰ্ণাটকত, তেওঁকতো মুখ্যমন্ত্ৰীও বনাইছে।
আজি অবিনাশে সুধিছিল ন যে ৰাজনীতিৰ প্ৰতি ল'ৰা ছোৱালী আগ্ৰহ হ'ব লাগে নে? মই এটা বেলেগ প্ৰশ্ন সুধিব খুজিছোঁ আপোনাক। আপুনি 1967 চনৰ পৰা, ছাত্ৰ অৱস্থাৰ কথা মই বাদেই দিলোঁ, 1967 চনৰ পৰা ৰাজনীতি কৰিছে, 3 বাৰৰ মুখ্যমন্ত্ৰী। আপোনাৰ সম্পত্তি এতিয়া কিমান? আপুনি অৱসৰ ল'ব পৰাকে আপোনাৰ সম্পত্তি হৈছে? মোৰ সম্পত্তি নালাগে নহয়, মোৰ ল'ৰা ছোৱালীবোৰ যেতিয়া হৈ গ'ল, ল'ৰাও হ'ল, মোৰ ছোৱালীও হৈ গ'ল, জোঁৱাইও হৈ গ'ল, তাতকৈ মোৰ সম্পত্তি কি লাগিছে? আৰু চলিবলৈতো মই চলিবলৈ মোক যিখিনি লাগে সেইখিনি সম্পত্তি আছে। তাৰমানে মই এই প্ৰশ্নটো এইকাৰণে সুধিছোঁ যে বৈষয়িক কথাটোত সুধিছোঁ যে সম্পত্তি ইন টাৰ্মছ অফ গাড়ী, মাটি, টকা পইচা। গাড়ী মাটি কেইখন ল'মনো? মই কথা এটা কৈছোঁ, ঘৰনো মই কেইটা ল'ম? লৈনো কি হ'ব? সেইটো কোনোবাই খাব? মোৰ যেনিবা ঘৰ 10টা হ'ল, মই 10টাততো থাকিব নোৱাৰোঁ, এটাতে থাকিব লাগিব এটাতে। গাড়ীও এখনতে উঠিব লাগিব, আৰু 2খন ল'লোঁ কেতিয়াবা, পৰিবাৰ আছে। মোৰ কৰবাত এনেকুৱা লাগে আপোনাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৰবাত কোনোবাখিনিত এতিয়াও অলপমান কাৰণে আপুনি এনেকুৱা ধৰণৰ মই কি কয় হেৰি কথাও কৈ আছো, চিফ মিনিষ্টাৰৰ কথাও কৈছে। চিফ মিনিষ্টাৰো আজি মইতো এতিয়া কৈ আছো, তেওঁলোকক আজি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পইচা দিয়া নাই, আনিব পাৰিছে নেকি? মই এতিয়া আপুনি ইয়াত কৈছো, যিমান এলকেশ্যন দিছে তাৰ টকা দিয়া নাই, আনিব পাৰিছেনে? হেমন্ত বিশ্বতো হেৰিয়ে ফিনান্স মিনিষ্টাৰ, আনিব পাৰিছেনে? বহুতেতো কেপেবল কয়, কিন্তু যথেষ্ট পইচা আছে বুলি মাজে কামবোৰ নহয় কেলে তেতিয়াহ'লে? তেওঁতো পিডব্লিউডি মিনিষ্টাৰ, ৰাস্তাবোৰ চালে হ'ল দেখোন। মানুহ তেওঁ পাব্লিচিটিত এক্সপাৰ্ট। হা, এতিয়া অজন্তাৰ দিনত ৰাস্তা ভাল নে এতিয়া হেমন্তৰ দিনত ৰাস্তা ভাল? মোৰ এটা প্ৰশ্ন আছে, আৰু মই এটা প্ৰথম কথা ক'লো, কুমুদে এটা কৈছিলে চব ভাল পোৱা মানুহ হৈছে বুলি। হা, মানুহৰ বেয়া পোৱা মানুহ নহয় বেয়া পোৱা মানুহ কৈ আছো। মানুহৰ দুটা লাইফ থাকে, পাৰ্চনেল আৰু প্ৰফেচনেল। মই আপোনাক পাৰ্চনেলি নাজানো, গতিকে আপোনাৰ প্ৰফেচনেল লাইফটোৰ কথা অলপ বেলেগ, সেইকাৰণে সেইটো অলপ মই বেয়া পাওঁ। এতিয়া মোৰ কথাটো হ'ল, আপুনি 15 বছৰৰ শাসনত থাকি আপুনি ব্যক্তিগতভাৱে কেতিয়াবা অনুভৱ কৰে নেকি যে আপুনি নিজে কি অনুভৱ কৰে যে আপুনি অসমখনৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে আপুনি কি কৰিব পাৰিলে, বা আপুনি কিবা কৰিব নোৱাৰিলে নেকি? তেনেকে কেতিয়াবা আপুনি অনুভৱ কৰে নেকি? মইতো ভূপেন হাজৰিকাটো কোনে কৰিলে? সমাধি ক্ষেত্ৰ ভূপেন হাজৰিকাই কওক, মামণি গোস্বামীয়ে হওক, এই কি কয় কি বেজবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা মূৰ্তি, সেইটো কোনে কৰিলে? আজি যদি চাই গোটেই অসমীয়া জাতিটোৰ কাৰণে আজি কি শৰ্মা যে আছিলে নাট্যসূত্ৰ, হেৰি ফণী শৰ্মা, এই এৱাৰ্ডে হওক, এইবিলাক এৱাৰ্ডটো মইহে ষ্টাৰ্ট কৰিলো, বুজা নাই? ইয়াৰে যিবিলাক মূৰ্তি বা জ্যোতিপ্ৰসাদ আগৰৱালা। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব, আৰু আপোনালোকৰ কমেণ্টবোৰ নিশ্চয় জনাব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।